স্বাগতম জনাইছো দিলৱাৰ হুছেইন মজুমদাৰক আইনগত যুক্তিসংগত কাৰণত গ্ৰেপ্তাৰ কৰা নাই তেওঁৰ যোগেদি ৰাইজসকলক আৰু সাংবাদিকসকলক ভয় খুৱাবৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে সংবাদমেল সম্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁই লৈ আহিছে এই মুহূৰ্তত সবিশেষ দিলৱাৰ হুছেইন মজুমদাৰক আইনগত যুক্তিসংগত আৰু ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নাই তেওঁ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কাম কৰিছে আমাৰ দেশত অৰাজকতা অপৰাধ দুৰ্নীতি ইমান তললৈ হিপাইছে সেইবোৰক লৈ আৰক্ষীৰ চকু নাই এই মন্তব্য কৰিছে হিৰেন গোহাঁই এইটো আইনৰ দ্বাৰা অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক বুলি প্ৰশ্ন কৰিছে এতিয়া বিশিষ্ট বুদ্ধিজীৱী হিৰেন গোহাঁই এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁই লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী অসম নাগৰিক সমাজৰ সংবাদমেল সম্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁয়ে মন্তব্য কৰিছে তেওঁ কৈছে যে দিলৱাৰ হুছেইন মজুমদাৰক আইনসংগত যুক্তিসংগত আৰু ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নাই বুলি তেওঁ মন্তব্য কৰিছে তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কাম কৰিছে বুলি মন্তব্য কৰিছে এতিয়া হিৰেন গোহাঁই আমাৰ দেশত অৰাজকতা অপৰাধ দুৰ্নীতি ইমান তললৈ হিপাইছে সেইবোৰক লৈ আৰক্ষীৰ চকু নাই বুলি মন্তব্য কৰিছে এইটো আইনৰ দ্বাৰা অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক বুলি মন্তব্য কৰিছে ডক্টৰ হিৰেন গোহাঁই এখন সংবাদমেল এজন সাংবাদিকে কিবা সংবাদৰ আচলতে সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁই লগতে তেওঁ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্তৰো দাবী অসম নাগৰিক সমাজৰ মন্তব্য আগবঢ়াইছো কোনো সংগত আইনসংগত যুক্তিসংগত ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নাই তেওঁক হাৰাশাস্তি কৰিবৰ কাৰণে তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কামটো কৰা হৈছে আমাৰ দেশত অৰাজকতা ইমান বেছি অপৰাধ দুৰ্নীতি ইমান তললৈ শিপাইছে সেইবোৰলৈ আমাৰ আৰক্ষীৰ চকু নাই তেওঁলোকে বাছি কিছুমান মানুহৰ বিৰুদ্ধে ডচিয়াৰ বনাইছে যিবিলাকে তেওঁলোকক অসুবিধাত পেলাব পাৰে আৰু এটা পিছত অতি ফাল্টু গোচৰত তেওঁলোকক ফচাই দিছে এইটো আইনৰ নামত প্ৰশাসনেই নহয় এইটো আইনৰ দ্বাৰা স্বেচ্ছাচাৰিতা চলোৱাৰ অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ আৰু এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক আপোনালোকে নিশ্চয় বোধ কৰিছে মুখ্যমন্ত্ৰীজনৰ ভাষাই চাওক নথি ডকাইতি কৰিবলৈ আহিল এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে বা আনকি তেওঁ যদি তাৰ যোগেদি কিবা দুৰ্নীতি চৰকাৰৰ অপকৰ্ম প্ৰকাশিত হয় সেইটো তেওঁ গোপনেও চাব পাৰে তাৰ নকল ল'ব পাৰে ধৰক আপোনাৰ কিবা স্বীকৃতিৰ কথা ওলাইছে আৰু তেনেদৰে তেওঁলোকে বাছি স্বীকৃতি দিব লগা হ'লে কেইটামান নিউজ চেনেল মানে টিভি চেনেল এখন দুখন কাগজ আৰু হয়তো এটা পৰ্টেলৰ বাহিৰে সকলো সাংবাদিকে অস্বীকৃত হ'ব এতিয়া এই ধৰণৰ অৱস্থা হৈছে তেওঁলোকে ভাল পোৱা কথা ক'লেই ভাল সাংবাদিক আৰু বেয়া পোৱা কথা ক'লেই বেয়া সাংবাদিক অৰ্থাৎ ভাল বেয়া ন্যায় অন্যায়ৰ কোনো বিচাৰ তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে যে সাংবাদিকসকলে আজি নিজে উপলব্ধি কৰিছে সমগ্ৰ ৰাইজৰ ওপৰত যিটো দমন নিৰ্যাতন চলিছে তাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে তেওঁলোকৰ যিটো প্ৰধান কাম সমাজত যিটো তেওঁলোকৰ সেৱা সেইটো হৈছে প্ৰকৃত তথ্য যোগান ধৰা ইনফৰমেশ্যন প্ৰকৃত তথ্য অবিহনে চৰকাৰ চলিব নোৱাৰে
ৰাইজৰ অৱস্থা দেশৰ অৱস্থা চৰকাৰে বুজিব নোৱাৰে সেইকাৰণে তথ্যৰ অধিকাৰ ৰাইট টু ইনফৰমেশ্যন আমাৰ দেশত আইন হিচাপে স্বীকৃত হৈছে এই তথ্য যোগান দিয়াৰ এক প্ৰধান উৎস হৈছে সাংবাদিক তেওঁলোকে সততাৰে নিষ্ঠাৰে কাম কৰি